কথাটোৰ ৰিপ্লাই দিবলৈ বিচাৰিছোঁ। তেওঁ কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয়, তেওঁ এজন বেপাৰী, তেওঁৰ 4খন 5খনকৈ ডাম্পাৰ আছে। যে মই মুখ্যমন্ত্ৰী মহোদয়ক সুধিব খুজিছোঁ কোনখন আইনত লিখা আছে গাড়ী থাকিলে, ডাম্পাৰ থাকিলে, ব্যৱসায় থাকিলে তেওঁ সাংবাদিক কৰিব নোৱাৰে? নে এইখন আপোনাৰ নিজৰ আইন? কোনখন আইনত আছে? কোনখন আইনত আছে? এই কথাটো মুখ্যমন্ত্ৰীয়ে নকয় কিয়? তেওঁ ক'ব লাগে কোনখন আইনত আছে যে এজন সাংবাদিকৰ কি ব্যৱসায় থাকিব নোৱাৰে নেকি? চাইড বিজনেছ এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি? ডাম্পাৰ থাকিব নোৱাৰে নেকি? বা তেওঁৰ কি কয় জীৱিকা উপাৰ্জনৰ অন্য কিবা আহিলা থাকিব নোৱাৰে নেকি? থকাটো অপৰাধ নেকি? থকাটো অপৰাধ নেকি? কি তাৰমানে সাংবাদিকে তেতিয়াহ'লে সেইবিলাক নকৰি কি চুৰ কৰিব লাগে? চুৰ কৰিব লাগে নেকি সাংবাদিকে? ডকাইত কৰি খাব লাগে নেকি তেতিয়াহ'লে সাংবাদিকে? নে ব্লেকমেইলিং কৰি খাব লাগে? চুৰ কৰি খাব লাগে নে ডকাইত কৰি খাব লাগে? মুখ্যমন্ত্ৰীয়ে কওক। গতিকে তেওঁ এনেধৰণৰ কালি তুলুঙা মন্তব্য দি তেওঁ এটা দায় সৰা গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।